নমস্কাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ অভিযুক্ত সুমি বৰা আৰু তাৰ্কিক বৰাক ৰক্ষণাবেক্ষণ দিছিল অসমৰ জনপ্ৰিয় গায়ক দিকচুৱে দিকচুৰ ঘৰতে আত্মগোপন কৰি আছিল বহু সময় ধৰি ঘণ্টা দিকচুৰ বাসগৃহত আত্মগোপন কৰি আছিল সুমি বৰা আৰু তাৰ্কিক বৰাই অনলাইন ট্ৰেডিংৰ নামত যি ধৰণে আসলতে প্ৰবঞ্চনাৰ জাল পেলোৱা হৈছিল হে প্ৰবঞ্চনাৰ জাল পেলাইছিল বিশাল ফুকনৰ সহযোগী আছিল সুমি বৰা বিশাল ফুকনক যেতিয়া গ্ৰেপ্তাৰ কৰা হৈছিল তাৰ পিছতে পলাতক হৈ আছিল সুমি বৰা আৰু শুনি আচৰিত হ'ব হে অভিযুক্ত সুমি বৰা পলাই গৈ আত্মগোপন কৰি আছিল দিকচুৰ বাসগৃহত কেৱল সুমি বৰাই নহয় সুমি বৰাৰ স্বামী তথা ফটোগ্ৰাফাৰ বৰ্তমান সময়ত যি গৰাকী ফটোগ্ৰাফাৰ তাৰ্কিক বৰাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে বিশাল ফুকনক সহায় কৰাৰ অভিযোগ উত্থাপন হৈছে বিনিয়োগকাৰী যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে তাৰ্কিক বৰাৰ বিৰুদ্ধে হে তাৰ্কিক বৰাক লগত লৈ দিকচুৰ ঘৰত আত্মগোপন কৰি আছিল হেনু সুমি বৰা আৰু তাৰ্কিক বৰাই সংবাদ মাধ্যমৰ সন্মুখত সুমি বৰা আৰু তাৰ্কিক বৰা সন্দৰ্ভত মুখ খুলিছে জনপ্ৰিয় গায়ক দিকচু এক প্ৰকাৰ ক'বলৈ গ'লে দিকচুৰ ঘৰত দিনৰ 1 বজাৰ পৰা মাছনিশা 12 বজা পৰ্যন্ত আছিল সুমি বৰা আৰু তাৰ্কিক বৰা এক প্ৰকাৰ ক'বলৈ গ'লে এই দুই অভিযুক্ত সুমি বৰা আৰু তাৰ্কিক বৰাক এক প্ৰকাৰ ৰক্ষণাবেক্ষণ দিছিল অসমৰ জনপ্ৰিয় গায়ক দিকচুৱে প্ৰশ্ন উত্থাপন হৈছে যে দিকচুৱে সকলো কথা জানিও কিয় এবাৰো আৰক্ষীক জনোৱা নাছিল সুমি বৰাৰ বিষয়ে বা তাৰ্কিক বৰাৰ বিষয়ে প্ৰশ্ন উত্থাপন হৈছে যে কিয় দিকচুৱে অসমৰ জনপ্ৰিয় গায়ক দিকচুৱে কিয় এবাৰো আৰক্ষীক সহযোগিতা কৰা নাছিল দিকচুৰ ফালৰ পৰা সংবাদ মাধ্যমৰ সন্মুখত কোৱা হৈছে যে ইতিমধ্যে হেনু দিকচুৱে সকলো কথা গম পাইছিল সকলো কথা যদি জানে দিকচুৱে তেনেহলে আৰক্ষীৰ তদন্তৰ ক্ষেত্ৰত কিয় সহযোগিতা আগবঢ়োৱা নাছিল দিকচুৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবনে অসম আৰক্ষীয়ে নে হাৰি যাব দিকচু অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়া দিকচুৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবনে এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে কিয়নো বহু লোকৰ কষ্টোপাৰ্জিত ধন হৰাজ কৰি পলাই ফুৰিছে অভিনেত্ৰী তথা কোৰিওগ্ৰাফাৰ সুমি বৰা যি গৰাকী সুমি বৰাই নিজৰ পাতি লোৱা ভায়েক বুলি দাবী কৰা বিশাল ফুকনৰ হৈতে অনলাইন ট্ৰেডিংৰ নামত প্ৰবঞ্চনাৰ এখন বৃহৎ জাল পেলাইছিল যত নেকি ভৰি দিছিল বহু হাই প্ৰফাইল ব্যক্তিয়ে অভিযোগ উত্থাপন হৈছে সুমি বৰা বিশাল ফুকনে যিখন জাল তৈয়াৰ কৰিছিল সেই ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছিল হেনু সুমি বৰাৰ স্বামী তাৰ্কিক বৰাৰ সহযোগত বহু বিনিয়োগকাৰী আহিছিল বিশাল ফুকনৰ ওচৰলৈ এক প্ৰকাৰ ক'বলৈ গ'লে সুমি বৰাই হওক বা তাৰ্কিক বৰাই হওক গ্ৰাহক যোগান ধৰিছিল বিনিয়োগকাৰী যোগান ধৰিছিল বিশাল ফুকনক এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে সমানে অভিযুক্ত সুমি বৰা আৰু তাৰ্কিক বৰা এই দম্পতীহালৰ বিৰুদ্ধে এতিয়া কঠোৰতকৈ কঠোৰ ব্যৱস্থা হাতত ল'বলৈ অসম আৰক্ষীক সকলোৱে দাবী উত্থাপন কৰিছে আৰু অসম আৰক্ষীয়ে জোৰদাৰ অভিযান আৰম্ভ কৰি দিছে সুমি বৰাক বিচাৰি আৰু তাৰ্কিক বৰাক বিচাৰি কিন্তু এই তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতে এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে য'ত এই তথ্যত প্ৰকাশ পাইছে যে অসমৰ জনপ্ৰিয় গায়ক দিকচুৰ ঘৰতে ঘণ্টা বাহৰ পাতি আছিল আত্মগোপন কৰি আছিল সুমি বৰা আৰু তাৰ্কিক বৰাই সেই ক্ষেত্ৰত চাবলৈ হলে অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়া অসমৰ জনপ্ৰিয় গায়ক দিকচুৰ বিৰুদ্ধেও কিন্তু আৰক্ষীয়ে ব্যৱস্থা হাতত ল'ব লাগে এই মুহূৰ্তৰ এই ডাঙৰ খবৰ জনাইছো বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো এই বিগ ব্ৰেকিং নিউজ গায়ক দিকচুৰ ঘৰত আত্মগোপন কৰি আছিল সুমি বৰা আৰু তাৰ্কিক বৰাই আৰক্ষীয়ে ফোন কৰি থকাৰ সময়তে দিকচুৰ ঘৰতে আছিল সুমি বৰা আৰু তাৰ্কিক বৰা দিকচুৰ ঘৰত থাকোতে আৰক্ষীৰ ফোন আহিছিল তাৰ্কিক বৰালৈ আৰক্ষীয়ে ফোন কৰাৰ পিছত ৰিচিভ কৰা নাছিল সুমি বৰা আৰু তাৰ্কিক বৰাই নিশা 12 বজাৰ পিছত দিকচুৰ ঘৰৰ পৰা ওলাই আহিছিল দুইজন অৰ্থাৎ সুমি বৰা আৰু তাৰ্কিক বৰা সাংবাদিকৰ আগত এই কথা স্বীকাৰ কৰিছে খুদ অসমৰ জনপ্ৰিয় গায়ক দিকচুৱে ইপিনে প্ৰবঞ্চক ৰূপী অভিযুক্ত সুমি বৰা আৰু তাৰ্কিক বৰাক ৰক্ষণাবেক্ষণ দিয়াৰ ভয়ংকৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে
দীক্ষুৰ বিৰুদ্ধে সুমি তাৰ্কিকৰ ডেষ্টিনেশ্যন ৱেডিঙলৈ গৈছিল গায়ক দীক্ষু আৰু দীক্ষুৰ পৰিবাৰ পুনৰবাৰ কৈছো যে দিনৰ 1 বজাৰ পৰা মাজনিশা 12 বজাৰ পৰ্যন্ত দীক্ষুৰ ঘৰত আশ্ৰয় লৈ আছিল সুমি বৰা আৰু তাৰ্কিক বৰাই সুমি বৰা আৰু তাৰ্কিক বৰা এক প্ৰকাৰ ক'বলৈ গ'লে দীক্ষুৰ বাসগৃহত আত্মগোপন কৰি আছিল কথাটো হৈছে দীক্ষুৰ ফালৰ পৰা সংবাদ মাধ্যমৰ সন্মুখত কোৱা হৈছে যে দীক্ষুৱে হেনো সকলো কথা গম পাইছিল বিশাল ফুকনৰ সন্দৰ্ভত সকলো কথা গম পাইছিল সুমি বৰা সন্দৰ্ভত সকলো কথা গম পাইছিল সেই কথা নিজে সংবাদ মাধ্যমৰ সন্মুখত স্বীকাৰ কৰিছে দীক্ষুৱে এটা কথাটো হৈছে যে সকলো কথা জানিও কিয় নিজৰ ঘৰত আশ্ৰয় দিছিল অভিযুক্তক অসমৰ জনপ্ৰিয় গায়ক দীক্ষুৱে প্ৰশ্ন উত্থাপন হৈছে কিয় আৰক্ষীক এবাৰো ইনফৰ্ম কৰা নাছিল দীক্ষুৱে সুমি বৰাৰ কথা যি সময়ত আৰক্ষীয়ে বিচাৰি ফুৰিছে সুমি বৰাক পলাতক হৈ আছে সুমি বৰা ফোন সুইচ অফ কৰি পলাতক হৈ আছে সুমি বৰা ডিব্ৰুগড়ত অভিযান চলাইছে সুমি বৰাক বিচাৰি গুৱাহাটীতো অভিযান চলাইছে সুমি বৰাক বিচাৰি কিন্তু দেখিবলৈ পোৱা গৈছে ইমানৰ পিছতো আৰক্ষী কোনো ধৰণৰ সহযোগিতা কৰা নাছিল অসমৰ জনপ্ৰিয় গায়ক দীক্ষুৱে সকলো কথা জানিও কিয় এজন অভিযুক্তক নিজৰ বাসগৃহত ৰক্ষণাবেক্ষণ দিছিল যদি সুমি বৰা আৰু তাৰ্কিক বৰাই আত্মগোপন কৰি আছিল তেনেহলে নিজাববীয়াকৈ দীক্ষুৱে ব্যৱস্থা হাতত নলৈ কিয় আৰক্ষীক এবাৰ মাত্ৰ এই কথা গম পাবলৈ দিয়া নাছিল কিয় আৰক্ষীৰ সৈতে যোগাযোগ কৰা নাছিল দীক্ষুৱে এই মুহূৰ্তত হেয়াও কিন্তু এটা লাখ টকীয়া প্ৰশ্ন এই সমগ্ৰ বিষয়ক লৈ দীক্ষুৰ ফালৰ পৰা মন্তব্য আমাৰ হাতত আহি পৰিছে কি কৈছে দীক্ষুৱে মন দি শুনক বিশাল ফুকন কেতিয়াবা আপোনালোকৰ ঘৰত আহিছিল নেকি আহিছিল আগতে কাৰণ সুমিৰ লগতে কাৰণ আমাৰ তাৰ্কিকৰ লগত প্ৰথমৰ পৰা চিনাকি এজ এ ফটোগ্ৰাফাৰ তাৰ্কিকৰ লগত মোৰ তাইৰ বহুত আগৰ পৰাই চিনাকি তো তাৰ্কিকৰ থ্ৰুৰে তাৰ্কিকৰ ফিয়ন্সি হিচাপে আমি সুমি বৰাক চিনি পাওঁ আৰু 18 চনত সুমি বৰাই আমাৰ পাৰিজাত গানটোত প্ৰথম এক্টিং কৰিছিলে মোৰ পাৰিজাত গানটো তাই লিখা আছিলে সো সেই গানটোৰ জৰিয়তে সুমিয়ে আত্মপ্ৰকাশ কৰিছিলে আৰু সেইটো কাৰণে সুমিয়ে মানে সদায় গ্ৰেটিটিউড দি থাকে আমাক যে দীক্ষুদা আৰু বিজি পাই মোক ইণ্ডাষ্ট্ৰীত প্ৰথম চান্স দিছিলে তো সেই সূত্ৰে তাই আহি থাকে মাজে মাজে ঘৰুৱাভাৱে মানে ঘৰুৱা নিচিনা হৈ পৰিছিলে যেতিয়া গুৱাহাটী আহে আমাৰ তাত আহে মানে শ্বুটিং টুটিং থাকিলেও আহে কেতিয়াবা তো তেনেকৈ 22 চনত বিশালক চিনাকি কৰি দিছিলে বিশাল ফুকনক তো তেনেকৈ বিশালো মাজে মাজে কেতিয়াবা আহে ইয়াৰ আগৰ ঘৰটোত থাকোঁতেও আহিছিলে আগতে এবাৰ তো সি কিন্তু ইমান বেছি নাহে তাৰ কিবা মিটিং চিটিং কেতিয়াবা থাকে আৰু হোটেলে মানে সিহঁতৰ মিটিং চিটিংবোৰ হয় মোৰ মানে ভয় লাগিছে লাহে লাহে যে এওঁলোকতো ইয়াত থকা মানে এতিয়া মানুহে আমাকো সন্দেহ কৰিব পাৰে সো তাই কৈছে বাৰে বাৰে যে তহঁতে যোৱা ভাল নেকি তো তেনেকুৱা অৱস্থাত চলি থাকোঁতেই তাৰ্কিকৰ মোবাইলত এটা কল আহিলে তো ট্ৰু কলাৰত ওলাইছে অচি ছাৰ বশিষ্ঠ বুলি সো তাৰ্কিকে সুধিছে মোক দাদা দীক্ষুদা হেৰি অচি ছাৰ বশিষ্ঠ বুলি আহিছে কি কৰোঁ বোলো তুমি ফোন ধৰা যি হয় তুমি ক্লিয়াৰ কাট তুমি কথা পাতা কাৰণ তোমালোকক বিচাৰিবই যিহেতু বিচাৰৰ লগতে মানে সম্পৰ্ক আছে যিহেতু ঘৰুৱাই যিহেতু গতিকে তো তোমালোকক বিচাৰিবই পুলিচে এতিয়া আৰু তোমালোকে পলাই লাভ নাই তোমালোকে সাৰেন্ডাৰ কৰা পুলিচৰ ওচৰত নিজে যোৱা লাগিলে তেতিয়া তোমাৰ মানে যি ক'ব লগা আছে তাতে তুমি ক্লিয়াৰ কাট পেলে ক'ব পাৰিবা তো তেনেকৈ কওঁতে সি ফোনটো ধৰা নহ'ল তাৰ মানে কি কৰোঁ কি নকৰোঁ ভয়তে তাৰমানে ফোনটো সি নধৰিলে তাত মোক আকৌ সুধিছে দাদা দীক্ষুদা মই কি কৰোঁ বোলো তুমি কল বেক কৰা তো তেওঁ কল বেক কৰিলে ফোনটো কিন্তু কল বেক কৰোঁতে তেখেতে নুঠালে ফোনটো যোনে ফোনটো কৰিছিলে কিন্তু তাৰপিছতে মই সিহঁতক ক'লোঁ যে তোমালোক ইমিডিয়েট আমাৰ ঘৰৰ পৰা এতিয়া যোৱা কাৰণ এইবিলাক কথা ভাল কথা নহয় সো তোমালোক এতিয়া ওলাই দিয়া তোমালোকে ডাইৰেক্ট পুলিচক ফোনটো কৰি তুমি লাগে বশিষ্ঠ থানাৰ যদি অচি ছাৰে ফোন কৰিছে তুমি কেনেকৈ ক'ত লগ পাব লাগে কি কথা আৰু যদি তোমাৰ ঘৰতো আহিব বিচাৰিছে তুমি তেওঁলোকক ৱেলকাম কৰা আৰু মানে কথাখিনি তোমালোকে ক্লিয়াৰ কাট পাতা আমি এইখিনিয়ে কৈছোঁ তো তেওঁলোকে লৰালৰিকৈ দুইজন ওলাই গৈছে আমাৰ ঘৰৰ পৰা তো ওলাই গৈ পেলাই তাৰপিছত ক'ত কি গৈছে আৰু আমি গম নাপাওঁ আমাৰ ঘৰত অফ কৰা নাই কাৰণ সিহঁতে কথা পাতি গৈছে কিবা ফোনত কাৰোবাৰ লগত কথা পাতিয়ে গৈছে এতিয়া তলত অফ কৰিব পাৰে তেওঁলোকে নাই তাৰপিছত আমিও একো কণ্টেক্ট কৰা নাই আমাকো তেওঁলোকে কণ্টেক্ট কৰিবলৈ চেষ্টা কৰা নাই সেইটো কথা আমি গম নাপাওঁ ইয়াৰ পৰা ওলাই যোৱাৰ পিছত আৰু ক'ত গৈছে কি কথা কিমান সময় থাকিলে তেওঁলোকে কিমান সময় কথা বাৰ্তা হ'ল আপোনালোকৰ লগত কিমান সময় আছে মইতো 9:30 মানত আহি পাইছোঁ তাৰ্কিক
এটামান বজাত আহিছে নেকি আছে যথেষ্ট সময় আছে এটা মানে দিনৰ এটা দিনতে আহিছে আহি ৰাতিলৈকে বহি আছে আৰু কেইটা বজাত গুচি গৈছে দিকছু 9:30 আহিছিল তাৰে পিছত 10টা 10:30 হিমান 10টা লৈকে ইয়াত থাকে আছে এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত